নমস্কাৰ আজি 26 ছেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খংগিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। 1951 চনৰ পূৰ্বেই বা 1951 চনৰ 1 জানুৱাৰীৰ পৰা অসমত বসবাস কৰা লোকসকল অসমীয়া। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। 1951 চনক খিলঞ্জীয়া অসমীয়াৰ ভিত্তিবৰ্ষ নিৰ্ধাৰণ কৰা হৈছে। বৰ্তমান সময়ত অসমীয়াৰ সংজ্ঞা দুটা। সাধাৰণতে অসমত যিয়ে জন্মসূত্ৰে ভাষা সংস্কৃতি আদিক আদৰি লৈছে তেওঁলোক হৈছে অসমীয়া। ইফালে অসম চুক্তিৰ 6 নম্বৰ দফা মতে অসমীয়াৰ সংজ্ঞাটো অলপ পৃথক। 1951 চনৰ পূৰ্বে বা 1951 চনৰ 1 জানুৱাৰীৰ পৰা অসমত বসবাস কৰা লোকসকল হৈছে অসমীয়া। বিধানসভাত অসমীয়াৰ কাৰণে 80% আসন সংৰক্ষণ কৰা হৈছে। চৰকাৰী চাকৰিত অসমীয়াৰ কাৰণে 80% আসন সংৰক্ষণ কৰা হৈছে। নিযুক্তি পৰীক্ষাত অসমীয়া ভাষাৰ প্ৰশ্ন কাকত বাধ্যতামূলক। অসমত কেন্দ্ৰীয় চৰকাৰৰ চাকৰি কৰিলে জানিব লাগিব অসমীয়া ভাষা। আনুষ্ঠানিকভাৱে ৰাজহুৱা হ'ল অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণ সন্দৰ্ভত গঠিত বিপ্লৱ শৰ্মাৰ আয়োগৰ প্ৰতিবেদন। আজিৰ পৰা চৰকাৰী ৱেবছাইটত উপলব্ধ হ'ব সেই প্ৰতিবেদন। প্ৰতিবেদনখন 3টা ভাগত ভাগ কৰা হৈছে। ইয়াৰে 40টা ৰাজ্য চৰকাৰৰ পৰামৰ্শ, 12টা কেন্দ্ৰ ৰাজ্য আৰু 15টা কেন্দ্ৰীয় চৰকাৰৰ বিষয়। 1951 চনক খিলঞ্জীয়া অসমীয়াৰ ভিত্তিবৰ্ষ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে শৃংখল চলিহা। এইবাৰ শৃংখল চলিহাক হুংকাৰ প্ৰদান কৰা হৈছে। শৃংখল চলিহা বীৰ লাচিতৰ জীৱন আদৰ্শৰ সৈতে কোনো ধৰণৰ মিল নাই। শৃংখল চলিহা বীৰ লাচিতৰ জীৱন আদৰ্শৰ সৈতে কোনো ধৰণৰ মিল নাইকিয়া। শৃংখল চলিহাৰ ব্যৱহাৰে বীৰ লাচিতৰ জীৱন আদৰ্শক অপমান কৰিছে। শৃংখল চলিহাৰ ব্যৱহাৰে বীৰ লাচিতৰ জীৱন আদৰ্শক অপমান কৰিছে। বীৰ লাচিত বৰফুকনে কৈছিল, দেশতকৈ মোমাই ডাঙৰ নহয়। ইছমাইল ছিদ্দিকীয়ে কৈছিল যে দেশতকৈ জ্ঞাতি ডাঙৰ নহয়। এইবোৰ অধ্যয়ন কৰিব লাগে শৃংখল চলিহাই। শৃংখল চলিহা এজন উশৃংখল চলিহা। শৃংখল চলিহাই যদি নিজৰ ইতিহাস নাজানে তেন্তে আমাৰ ওচৰত সেই ইতিহাস আছে। এইবাৰ অসমীয়া বিৰোধী যিবিলাক ৰাজনৈতিক শক্তি আছে তেওঁলোক যাতে কলিতে মৰহি যায়। আমি ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰলৈ যাম, আমি সাজু। ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰত মানুহক অসমৰ মস্তিষ্ক বুলি ভাবো। সম্পৰ্ক গঢ়িলেহে সম্পৰ্ক গঢ় লৈ উঠিব, এই কথা সকলোৱে মনত ৰখা ভাল। এই মন্তব্য কৰিছে অসমীয়া পৰিষদৰ নেতৃবৰ্গই। সন্ধিয়াৰ পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে এবাৰ মুছলমান অধ্যুষিত অঞ্চলক পাকিস্তান আখ্যা দিয়া হৈছে। এবাৰ কঠোৰ হৈ পৰিছে উচ্চতম ন্যায়ালয়। এটা ব্ৰেকিং নিউজ, মুছলমান অধ্যুষিত এলেকাক পাকিস্তান আখ্যা দিয়া কাৰ্যক এবাৰ নিন্দা কৰিছে সুপ্ৰিম কোৰ্টে। দেশৰ সকলো ভূখণ্ডক পাকিস্তান বুলি কোৱাটো সাৰ্বভৌমত্বৰ পৰিপন্থী। এক গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ এই মন্তব্য। ভাৰতৰ কোনো অংশক আমি পাকিস্তান বুলি ক'ব নোৱাৰো। মুছলমান অধ্যুষিত অঞ্চলক পাকিস্তান কোৱাক লৈ খৰব হৈছিল উচ্চতম ন্যায়ালয়। কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে এটা অঞ্চলক দিছিল পাকিস্তান আখ্যা। এই মন্তব্যৰ পিছতে কঠোৰ হৈছে DY চন্দ্ৰচূড়। ক্ষমা খুজিব লগা হ'ল কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ভি শ্ৰীখানন্দই। চন্দ্ৰচূড় নেতৃত্বাধীন বিচাৰপীঠে গ্ৰহণ কৰিছিল শুনানি আৰু বাংগালুৰুৰ এটা অঞ্চলক পাকিস্তান আখ্যা দিছিল শ্ৰীখানন্দই। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ লাভ কৰিব আপুনি বিনামূলীয়া বিদ্যুৎ বিক্ৰী কৰি ধন ঘটিব পাৰিব আপুনি। বিনামূলীয়া বিদ্যুতক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ ঘোষণা। বিনামূলীয়া বিদ্যুৎ পোৱাৰ লগতেই বিদ্যুৎ বিক্ৰী কৰি আপুনি ধন ঘটিব পাৰিব। PM সূৰ্যঘৰ আঁচনিৰ জৰিয়তে লাভ কৰিব এই সুবিধা। এই আঁচনিৰ বাবে ভাৰত আৰু অসম চৰকাৰে সাহায্য দিব জনতাক। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, 1 কিলোৱাটৰ বাবে ভাৰত চৰকাৰে 30,000, অসম চৰকাৰে দিব 15,000 টকা।
2 কিলোৱাটৰ বাবে কেন্দ্ৰই দিব 60,000, ৰাজ্যই দিব 30,000 কোটি টকা। 3 কিলোৱাটৰ বাবে দিব কেন্দ্ৰই 78,000, ৰাজ্য চৰকাৰে দিব 45,000 টকা। এই আঁচনিৰ জৰিয়তে সোলাৰ পেনেল স্থাপন হ'ব আপোনাৰ ঘৰতো। মাত্ৰ 5,000ৰ পৰা 27,000 টকা পৰ্যন্ত খৰচ হ'ব আপোনাৰ হাতৰ পৰা। আঁচনিৰ বাবে আপুনি কিদৰে আবেদন কৰিব লাগিব ইতিমধ্যে উল্লেখ কৰা হৈছে। এটা বিশেষ ৱেবছাইট মুকলি কৰা হৈছে pmsuryaghar.gov.in। এই ৱেবছাইটৰ জৰিয়তে আপুনি আবেদন কৰাৰ সুযোগ লাভ কৰিব। 3 কিলোৱাটৰ সোলাৰ পেনেল লগালে বিক্ৰী কৰিব পাৰিব আপুনি বিদ্যুৎ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে PM কিষাণৰ 18 নম্বৰ কিস্তিৰ যিসকলে লাভ কৰা নাই সেইসকলৰ বাবে ভাল খবৰ, কিয়নো 5 অক্টোবৰত কৃষকৰ একাউণ্টত সোমাব 2,000 কোটি টকা। এটা ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। দুৰ্গা পূজাৰ পূৰ্বে মোদী চৰকাৰে কৃষকক দিছে ভাল উপহাৰ। পূজাৰ পূৰ্বে কৃষকৰ একাউণ্টত জমা হ'ব 2,000 কোটি টকা। যিসকলে 17 নম্বৰ কিস্তিৰ ধন ইতিমধ্যে পাইছে সেইসকলৰ বাবে ভাল খবৰ। সেইসকলে লাভ কৰিব 18 নম্বৰ কিস্তিৰ ধন। 5 অক্টোবৰত PM কিষাণৰ 18 নম্বৰ কিস্তিৰ ধন লাভ কৰিব ৰাজ্যৰ কৃষকসকলে। PM কিষাণ আঁচনিৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ। কৃষকে অতি সোনকালেই লাভ কৰিব PM কিষাণৰ 18 নম্বৰ কিস্তিৰ ধন। 18 নম্বৰ কিস্তিৰ ধন মুকলিৰ তাৰিখ ঘোষণা ৰাজ্য চৰকাৰৰ। 5 অক্টোবৰত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ 18 নম্বৰ কিস্তিৰ ধন কৃষকে লাভ কৰিব। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে দুৰ্গা পূজা অনুষ্ঠিত কৰিব নিদিয়ে এইবাৰ বাংলাদেশত। পূজাৰ খংগ ঘণ্টাৰ শব্দই ব্যাঘাত জন্মাব আজানত। এই প্ৰতিবাদ সাব্যস্ত কৰিছে এইবাৰ বাংলাদেশত। এটা ব্ৰেকিং নিউজ, আমি মুছলমান দুৰ্গা পূজা অনুষ্ঠিত কৰিব নিদিওঁ। দুৰ্গা পূজাৰ খংগ ঘণ্টাৰ শব্দই ব্যাঘাত জন্মাব আজানত। এবাৰ অভিযোগ উত্থাপন কৰিছে মুছলমান লোকে। হিন্দুসকলে নিজৰ মাজতে অনুষ্ঠিত কৰক দুৰ্গা পূজা। দুৰ্গা পূজা অনুষ্ঠিত কৰি শান্তিৰ পৰিৱেশ বিঘ্নিত নকৰিব। বাংলাদেশত দুৰ্গা পূজা অনুষ্ঠিত নকৰিবলৈ এবাৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত বাতিল নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ ঘোষণা প্ৰদান কৰা হৈছে। দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত যিমান সময়লৈকে বাতিল নকৰে সিমান দিনলৈকে প্ৰতিবাদ অব্যাহত থাকিব বুলি হুংকাৰ এইবাৰ মুছলমান লোকৰ। দুৰ্গা পূজা আৰু মন্দিৰ কমিটিক 5 লাখ বাংলাদেশী টাকা দাবী দুৰ্বৃত্তৰ। আমি মুছলমান দুৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ নিদিওঁ। পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে য'ত আত্মসন্মান নাই সেই ঠাইলৈ কিয় যাব লাগে মিয়া। উজনি মোৱা বাছৰ পৰা মিয়া শ্ৰমিকক নমাই আনিলে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। এটা ব্ৰেকিং নিউজ, ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। উজনি অসমলৈ মিয়া শ্ৰমিক লৈ যোৱা বাছ ৰখালে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। এটা ব্ৰেকিং নিউজ, নগাঁৱৰ ধিং গেটত নিশাৰ ভাগত উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। উজনি মোৱা বাছৰ পৰা মিয়া শ্ৰমিকক নমাই আনিলে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। এটা ব্ৰেকিং নিউজ, নিৰাপত্তা নিশ্চিত নকৰাকৈ মিয়া শ্ৰমিকক উজনি অসমলৈ নিব নোৱাৰিব। য'ত আত্মসন্মান নাই, য'ত ইজ্জত নাই, য'ত আমাক মাৰপিট কৰা হয়, য'ত আমাক গালি গালাজ কৰা হয় সেই ঠাইলৈ কিয় যাব লাগে মিয়া। আপোনালোকক কোনোবাই অপমান কৰিলে, মাৰপিট কৰিলে আমি এই আন্দোলন কৰিব লাগে। এতিয়া আপোনালোকক উজনি অসমলৈ লৈ গৈছে হয়, যদি তাত কিবা হয় তেনেহলে জগৰীয়া কোন হ'ব? এই হুংকাৰ প্ৰদান কৰিছে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে চিপাঝাৰৰ পদুমপুখুৰী হাইস্কুলৰ ঘটনাক লৈ এতিয়া কঠোৰ হৈ পৰিছে চৰকাৰ। চিপাঝাৰৰ পদুমপুখুৰী হাইস্কুলৰ ঘটনাক লৈ কঠোৰ হৈ পৰিছে চৰকাৰ। বিদ্যালয়খনৰ সকলো শিক্ষক কৰ্মচাৰীক শাস্তিমূলকভাৱে বদলি কৰা হৈছে। জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত মৃত্যু হৈছিল কনিষ্ঠ ছাত্ৰ, আৰু তাৰ পিছতে বিদ্যালয়খনৰ সকলো শিক্ষক কৰ্মচাৰীক শাস্তিমূলক বদলিৰ নিৰ্দেশ। দায়িত্ব আৰু কৰ্তব্যত গাফিলতিৰ অভিযোগত এই নিৰ্দেশনা সামাজিক মাধ্যম যোগে ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ব্ৰেকিং নিউজ, বাংলাদেশ চৰকাৰৰ দৰে পৰিস্থিতি হ'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। ডাঙৰ খবৰ, পলিটিকেল ব্ৰেকিং নিউজ, বাংলাদেশ চৰকাৰৰ দৰে পৰিস্থিতি হ'ব এইখন হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। চৰকাৰ ধ্বংস কৰিবলৈ ওলাই আহিব লাখ লাখ জনতা। বিজেপি চৰকাৰ ফেচিষ্ট চৰকাৰ।
দেশৰ আইন কানুন একো নামানে এইখন বিজেপি চৰকাৰে। এটা ব্ৰেকিং নিউজ, সংবিধান ৰক্ষাৰ বাবে মানুহ ওলাই আহিবই লাগিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বৰখাস্ত কৰিবলৈ ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণৰ হুংকাৰ এবাৰ বিধায়ক মুজিবুৰ ৰহমানৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বৰখাস্ত কৰিবলৈ ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণৰ হুংকাৰ প্ৰদান কৰিছে বিধায়ক মুজিবুৰ ৰহমানে। পৰৱৰ্তী খবৰ, কংগনাৰ কাষত নাই, কংগনা ৰানাউটৰ কাষত নাই বিজেপিৰ সমৰ্থন। কৃষি বিধায়কৰ মন্তব্যৰ বাবেই ক্ষমা খুজিবলৈ বাধ্য হ'ল কংগনা ৰানাউট। এনে ডাঙৰ খবৰ, ব্ৰেকিং নিউজ, কংগনা ৰানাউটে সাংসদ হোৱাৰ পূৰ্বেও তেওঁ কেইবাটাও বিষয়ত বিতৰ্কত লিপ্ত হৈছিল। গতিকে আগতেই দলটোৱে কংগনাৰ সৈতে দূৰত্ব বঢ়াইছিল। শেহতীয়াকৈ কৃষি বিধেয়ক ঘূৰাই দিয়াৰ দাবী উত্থাপন কৰিছিল বিজেপিৰ তাৰকা তথা সাংসদ কংগনা ৰানাউটে। তেওঁ স্পষ্ট কৰি দিয়ে যে যদিহে বিধেয়কখন ঘূৰাই নিদিয়ে তেন্তে কৃষকসকলে পুনৰ আন্দোলনৰ পথত আগবাঢ়িব লাগিব। তেওঁৰ মন্তব্যক লৈ দলৰ ভিতৰতে বিতৰ্ক আৰম্ভ হয়। কংগনাৰ এই মন্তব্যক লৈ বিতৰ্ক বৃদ্ধি পোৱাৰ লগে লগেই বিজেপিৰ মুখপাত্ৰই স্পষ্টকৈ ক'লে কংগনাই নিজৰ ব্যক্তিগত পক্ষৰ পৰা এই মন্তব্য কৰিছে। কৃষি বিধেয়কখনৰ বিষয়ে এইবোৰ কোৱাৰ তেওঁৰ কোনো অধিকাৰ নাই।